নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। যোৱাকালি ৰাজীৱ ভৱনত গৌৰৱ গগৈয়ে এখন সংবাদমেল অনুষ্ঠিত কৰে। এই সংবাদমেলতে whoisHBS.com নামৰ এটি ৱেবছাইট মুকলি কৰি আগন্তুক নিৰ্বাচনত তেওঁলোকৰ ৰণনীতি কি হ'ব সেয়া সদৰি কৰে। হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ মিছলীয়া মুখ্যমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মা অসমীয়া জাতিৰ শত্ৰু, হিমন্ত বিশ্ব শৰ্মা জনতাৰ শত্ৰু। ৱেবছাইটটো খুলিলেই মানুহে দেখিব এইবোৰ কথা। পিছে অসমৰ সাধাৰণ ভোটাৰ ৰাইজে ৱেবছাইট খুলি সেইবোৰ পঢ়িব জনাটো দূৰৈৰ কথা, খায় নে কাণত পিন্ধে তাকো জানে নে নাই সন্দেহ আছে। যি নহওক, প্ৰথমে সংবাদমেলখনৰ মূল কথাখিনি গৌৰৱ গগৈৰ মুখেৰে শুনি লওঁ আহক। এতিয়া এই পেম্পলেটৰ ভিতৰত কিছুমান গুৰুত্বপূৰ্ণ কথাবোৰ আছে। ইয়াত আমাৰ তথ্যবোৰ আছে, যিখিনি তথ্য ইতিমধ্যে আমি ভিডিঅ' ভিতৰত দেখালো যে কেনেদৰে তেখেতৰ দিনত অসমৰ ৰাজনীতিত অভদ্ৰতা আৰু অহংকাৰী এটা ভাৱ সোমাই আহিছে, কেনেদৰে পাৰিবাৰিক ব্যৱসায় আৰু ভূমি দখলৰ এই কামখিনি আগবাঢ়ি গৈছে, কেনেদৰে আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হিচাপে আজি সমগ্ৰ ভাৰতৰ ভিতৰত চৰ্চিত, জাতি জনগোষ্ঠীক প্ৰতাৰণা বিশ্বাসঘটাই যাৰ ৰাজনীতি আপোনালোকে ভিডিঅ' দেখিলে যে কেনেদৰে প্ৰায়তঃ হিতেশ্বৰ শইকীয়াদেৱ, প্ৰায়তঃ তৰুণ গগৈদেৱ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কেনেদৰে তেওঁ ৰাজনৈতিকভাৱে বিশ্বাসঘাত কৰি আহিছে। সৰ্বকালৰ মিছলীয়া মুখ্যমন্ত্ৰী, যিজনে অসমৰ ৰাইজক সপোন দেখালে যে শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অসমখন উন্নয়নৰ পথত আগুৱাই লৈ যাব, এইজনে আজি গাঁৱৰ ভিতৰত চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। অসমৰ আজি আমাৰ হাইকোৰ্ট সকলোকে অপমান আৰু তেওঁলোকে যি ধৰণৰ অপশাসন আৰু ভুৱা হিন্দুবাদী নেতা হিচাপে নিজকে প্ৰমাণ কৰিবলৈ বিচাৰিছে, গোটেইখিনি কথা আজি ইয়াত উল্লেখিত আছে। এই ক্ষেত্ৰত মই দুটা আৰু ফিচাৰ মুকলি কৰিবলৈ বিচাৰিছো। আজিও আমি গম পোৱা নাই যে তেখেতৰ ওচৰত কিমান মাটি তেওঁ দখল কৰি ৰাখি থৈছে। আজি আমি এটা তদন্ত চলাই আছো। আমাৰ কংগ্ৰেছৰ এটা ভিতৰীয়া টীম, আমি ৰাইজৰ লগত আলাপ আলোচনা কৰি আমি এতিয়াও তদন্ত চলাই আছো যে তেওঁ কিমান বিঘাৰ মাটি আজি তেওঁলোকৰ পৰিয়ালৰ বিভিন্ন সদস্যৰ নামত আছে। আৰু আজিও আমি দেখিছো যে হাজাৰ হাজাৰ বিঘা মাটি আজি তেওঁলোকৰ ক'ৰবাত পৰিয়ালৰ নামত, ক'ৰবাত তেওঁ পৰিয়ালৰ সদস্যৰ নামত, বৃহত্তৰ পৰিয়ালৰ সদস্যৰ নামত হাজাৰ বিঘা মাটি আজি তেওঁলোকৰ পৰিয়ালৰ নামত আছে। আৰু সেইকাৰণে বাস্তৱ আৰু ক'ত আছে, ক'ৰবাত তেওঁ লুকাবলৈ সক্ষম হৈছে নেকি? এই কাৰণে আমি এটা ৱেবছাইট whoisHBS এটা ৱেবছাইট আমি মুকলি কৰি দিছো। দৰ্শকসকল, গৌৰৱ গগৈৰ বক্তব্য শুনিলে। শতিকা পুৰণি দল কংগ্ৰেছ, নিজকে দেশৰ স্বাধীনতা অনা বুলি দাবী কৰা কংগ্ৰেছ, সেইহেন দল এটাৰ আজি নিৰ্বাচনত জয়ী হবৰ বাবে বেলেগ ইছ্যু একো নাই। কাৰোবাক ব্যক্তিগতভাৱে আক্ৰমণৰ লক্ষ্য কৰি ল'ব লগা হৈছে, কাৰোবাক সমাজৰ আগত হেয় প্ৰতিপন্ন কৰি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ পৰিকল্পনা কৰিব লগা হৈছে। যি গৌৰৱ গগৈয়ে প্ৰকাশ্যে উন্নয়নৰ বিৰোধিতা কৰি আহিছে, যি গৌৰৱ গগৈয়ে ছেমিকণ্ডাক্টৰ কৰ্ণাটকত নহয় অসমত কিয় হ'ল বুলি প্ৰশ্ন উত্থাপন কৰে, কাজিৰঙাত এলিভেটেড কৰিডৰ, যোৰহাটত ফ্লাইঅভাৰ কিয় লাগে বুলি বিৰোধিতা কৰে, সেই গৌৰৱ গগৈয়ে দিন ৰাতি একাকাৰ কৰি কৰ্মযজ্ঞত ব্যস্ত থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক খলনায়ক সজাব বিচাৰিছে। যিজন হিমন্ত বিশ্ব শৰ্মাই লাখ বিঘা মাটি বেদখল মুক্ত কৰাৰ পণ লৈছে, সেইজন হিমন্ত বিশ্ব শৰ্মাক অন্যায়ভাৱে মাটি হস্তগত কৰাৰ অভিযোগ তুলিছে। যিজন হিমন্ত বিশ্ব শৰ্মাই স্বচ্ছ আৰু নিকা নিযুক্তিৰে অভিলেখ গঢ়িছে, সেইজন হিমন্ত বিশ্ব শৰ্মাক দুৰ্নীতিৰ চৰ্দাৰ সজাব বিচাৰিছে। যিসকলে প্ৰকাশ্যে উচ্ছেদৰ বিৰোধিতা কৰি আহিছে, অবৈধ বাংলাদেশীৰ পক্ষত অৱস্থান গ্ৰহণ কৰি আহিছে, সেইসকলে হেনো হিমন্ত বিশ্ব শৰ্মাক শাসনৰ পৰা উফৰাই এতিয়া জাতিক সুৰক্ষিত কৰিব, জাতিটোৰ ভেটি সুৰক্ষিত কৰিব। তেওঁলোকৰ মতে হিমন্ত বিশ্ব শৰ্মা অহংকাৰী মুখ্যমন্ত্ৰী, কিয়নো হিমন্ত বিশ্ব শৰ্মাই জাতিৰ স্বাভিমানৰ সপক্ষত ৰঙা চকু দেখুৱাই কথা কয়। ৰাজ্যখনৰ শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰতো অসমৰ ৰাইজক হিমন্ত বিশ্ব শৰ্মাই মিছা সপোন দেখুওৱা বুলি অভিযোগ তুলিছে গৌৰৱ গগৈয়ে। স্কুলবোৰ বন্ধ কৰি হেনো হিমন্ত বিশ্ব শৰ্মাই মদৰ দোকান খুলিছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ দিনতে বৰ্তমান অসমত মুঠ
25খন বিশ্ববিদ্যালয় হ'ল। কেইবাখনো নতুন বিশ্ববিদ্যালয়ৰ বিল গৃহীত হোৱাৰ লগতে বৰ্তমান ৰাজ্যখনত প্ৰায় 310খন চৰকাৰীকৃত কলেজ হ'ল। পূৰ্বৰ 6খন চিকিৎসা মহাবিদ্যালয়ৰ পৰা বৃদ্ধি হৈ বৰ্তমান 14খন চিকিৎসা মহাবিদ্যালয় কাৰ্যক্ষম হৈছে। চাহ বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে অসম চৰকাৰে মুঠ 119খন মডেল হাইস্কুল নিৰ্মাণৰ লক্ষ্য হাতত লৈছে। ইয়াৰে অধিকাংশৰে শৈক্ষিক বৰ্ষ ইতিপূৰ্বে আৰম্ভ হৈ গৈছে। যোৱা 2 ফেব্ৰুৱাৰীৰ দিনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একেলগে 67খন নতুন হাইস্কুল ভৱন উন্মোচন কৰিছে আৰু আন 61খন স্কুল ভৱনৰ আধাৰশিলা স্থাপন কৰিছে। প্ৰায় 765 কোটি টকা ব্যয় সাপেক্ষে এই কামসমূহ সম্পন্ন কৰা হৈছে। যি হিমন্ত বিশ্ব শৰ্মাক স্কুল বন্ধ কৰি মদৰ দোকান খোলা বুলি বদনাম কৰিব বিচৰা হৈছে, সেইগৰাকী হিমন্ত বিশ্ব শৰ্মাই আধুনিক শিক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দি নতুনকৈ নিৰ্মাণ কৰা হাইস্কুলসমূহত স্মাৰ্ট ক্লাছৰুম, ডিজিটেল লাইব্ৰেৰী, সায়েন্স লেব, কম্পিউটাৰ বা ICT লেব আৰু ছাত্ৰ ছাত্ৰীৰ বাবে বিশুদ্ধ খোৱা পানী তথা পৃথক শৌচাগাৰৰ ব্যৱস্থা কৰিছে। চাহ বাগিচা অঞ্চলৰ মডেল হাইস্কুলসমূহতো এই একেধৰণৰ স্মাৰ্ট ক্লাছৰুম আৰু আধুনিক আন্তঃগাঁথনি প্ৰদান কৰা হৈছে, যাতে বাগিচাৰ শিশুসকলে উন্নত মানৰ শিক্ষা লাভ কৰিব পাৰে। গৌৰৱ গগৈয়ে সকলো জানিও কেৱল নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ বাবেই জনতাক বুৰ্বক সজাব খুজিছে নে সঁচাকৈয়ে এই তথ্যসমূহৰ বিষয়ে তেওঁ অৱগত নহয়? সেই কথা আপোনালোকে নিশ্চয় কমেণ্ট বক্সত লিখিব। এইখিনিতে আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, ভূপেশ বাঘেল আৰু জিতেন্দ্ৰ সিঙৰ বিৰুদ্ধে অহা 9 জানুৱাৰীত মানহানিৰ গোচৰ তৰাৰ কথা ঘোষণা কৰিছে। সামাজিক মাধ্যমত তেওঁ লিখিছে যে আজিৰ সংবাদমেলত মোৰ বিৰুদ্ধে মিছা বিদ্বেষপূৰ্ণ আৰু মানহানিমূলক মন্তব্য কৰাৰ বাবে জিতেন্দ্ৰ সিং, ভূপেশ বাঘেল, গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে 9 ফেব্ৰুৱাৰী 2026 তাৰিখে দেৱানী আৰু ফৌজদাৰী মানহানিৰ গোচৰ তৰিম। তেওঁ আৰু লিখিছে, হিট এণ্ড ৰান ৰাজনীতিৰ দিন এতিয়া শেষ হ'ল। আমাৰ স্পষ্ট কথা, যদি তেওঁলোকৰ ওচৰত তিলমানো সাহস বা প্ৰমাণ আছে তেন্তে তেওঁলোকে ন্যায়ালয়ত প্ৰতিটো অভিযোগ প্ৰমাণ কৰক। তেওঁ আৰু লিখিছে, গান্ধী পৰিয়ালৰ তথাকথিত ভৃত্যসকলৰ অপপ্ৰচাৰ, সামূহিক অপবাদ কিংবা ৰাজনৈতিক নাটকক মই কেতিয়াও ভয় নকৰো। এয়া হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে কৰা ঘোষণা। যি নহওক, আমি কামনা কৰো সুস্থ ৰাজনীতি। কেৱল ক্ষমতাৰ বাবে কাৰোবাক সমাজৰ আগত কোনো তথ্য প্ৰমাণ নোহোৱাকৈ সেৱা প্ৰতিপন্ন কৰিব বিচৰাটো আমাৰ মুঠেও কাম্য নহয়। সময়ে নিশ্চয় নিৰূপণ কৰিব সঁচাটো সদায় সঁচা আৰু মিছাটো সদায় মিছা। সমগ্ৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ মনলৈ অহা অনুভৱখিনি কমেণ্ট বক্সত নিশ্চয় লিখিব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।